নমস্কাৰ, দেশ দুনিয়া অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। ষ্টুডিঅ'ত মই অনিৰ্বাণ পাঠক। পশ্চিমীয়া দেশৰ পৰা পাকিস্তানলৈ চুৰি কৰি নিছিল পাৰমাণৱিক শক্তিৰ সূত্ৰ। ভাৰতত জন্ম হোৱা এজন পাকিস্তানীয়ে দেশখনক দিছিল পাৰমাণৱিক শক্তিৰ ধাৰণা। আজিৰ দেশ দুনিয়াৰ বিষয়, কেনেকৈ পাৰমাণৱিক শক্তি হৈছিল পাকিস্তান। পহলগাম নৰসংহাৰৰ পাছতেই কঠোৰ হৈছে ভাৰত। ভাৰতৰ বৰ্ধিত তৎপৰতাই এতিয়া বিমূৰত পেলাইছে পাকিস্তানক। দুয়োখন দেশৰ মাজত এতিয়া চৰম উত্তেজনাই বিৰাজ কৰিছে। এনে সময়তে এতিয়া সমগ্ৰ বিশ্বৰ দৃষ্টি এই দুই পাৰমাণৱিক শক্তিসম্পন্ন দেশৰ ওপৰত। ভাৰত বিশ্বৰ এখন অন্যতম পাৰমাণৱিক শক্তিসম্পন্ন দেশ। একে সময়তে পাকিস্তানৰো আছে পাৰমাণৱিক শক্তি। কিন্তু পাকিস্তানে কেনেকৈ লাভ কৰিছিল পাৰমাণৱিক শক্তি? জানি হয়তো আচৰিত হ'ব যে পাকিস্তানক পাৰমাণৱিক শক্তি হিচাপে গঢ়ি তোলা ব্যক্তিজনৰ জন্ম হৈছিল ভাৰতত। তেওঁৰ নাম আব্দুল কাদিৰ খান। আব্দুল কাদিৰ খানৰ নেতৃত্বতে 1976 চনত পাকিস্তানত আৰম্ভ হৈছিল পাৰমাণৱিক অস্ত্ৰ কাৰ্যসূচী। 1935 চনত ব্ৰিটিছ শাসনৰ কালতে জন্ম হৈছিল আব্দুল কাদিৰ খানৰ। জন্মস্থান আছিল বৰ্তমান ভাৰতৰ মধ্যপ্ৰদেশৰ ৰাজধানী ভূপালত। 1947 চনৰ দেশ বিভাজনৰ সময়ত ভাৰত এৰি পাকিস্তানলৈ গৈছিল আব্দুল কাদিৰ খানৰ পৰিয়াল। এই আব্দুল কাদিৰ খানে 16 দিন ইউৰোপত থাকি পৰমাণু বোমা নিৰ্মাণৰ সূত্ৰ চুৰি কৰি নিছিল পাকিস্তানলৈ। তাৰ পাছত তেওঁৰ নেতৃত্বতে পাকিস্তানে পাৰমাণৱিক বোমা তৈয়াৰ কৰিছিল। আব্দুল কাদিৰ খানৰ বিৰুদ্ধে চুৰিৰ অভিযোগ উত্থাপন হৈছিল। পশ্চিমীয়া সংবাদ মাধ্যমে তেওঁক ছুপাৰ স্পাই বুলি অভিহিত কৰিছিল। কিন্তু কেনেকৈ পশ্চিমীয়া দেশৰ পৰা পৰমাণু বোমাৰ সূত্ৰ চুৰি কৰি নিছিল আব্দুল কাদিৰ খানে, আৰু কেনেকৈ নিজৰ দেশ পাকিস্তানক এটা চুৰি কৰা ধাৰণাৰে তেওঁ সমৃদ্ধ কৰিছিল, সেই কথালৈ আহিছোঁ। পাকিস্তানতে বিজ্ঞান বিষয়ত অধ্যয়ন কৰা আব্দুল কাদিৰ খানে উচ্চ শিক্ষাৰ বাবে ইউৰোপলৈ গৈছিল। তেওঁ 1972 চনত বেলজিয়ামৰ কেথলিক ইউনিভাৰ্চিটি অফ লিউভেনৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল। সেই বছৰতে তেওঁ আমষ্টাৰডামৰ ফিজিকেল ডাইনামিক্স ৰিচাৰ্চ লেবৰেটৰী বা FDOত কাম কৰিবলৈ আৰম্ভ কৰিছিল। এই FDO আছিল ভেৰেনিছ এমচিন ফেব্ৰিকেনৰ সহযোগী কোম্পানী। ইয়াৰ পৰাই তেওঁ ইউৰেংকত কাম কৰাৰ সুযোগ লাভ কৰিছিল, কাৰণ এই কোম্পানীটোৱে ইউৰেংকৰ সৈতে কাম কৰিছিল। ইউৰেংক হৈছে ইউৰোপৰ পাৰমাণৱিক কেন্দ্ৰ। ইউৰোপৰ দেশসমূহে আমেৰিকাৰ পাৰমাণৱিক ইন্ধনৰ ওপৰত নিৰ্ভৰশীল হ'ব বিচৰা নাছিল। সেয়েহে ব্ৰিটেইন, জাৰ্মানী, নেদাৰলেণ্ড মিলি 1970 চনত ইউৰেনিয়াম যোগানৰ বাবে ইউৰেংক নামৰ এই কোম্পানীটো সৃষ্টি কৰিছিল। ইউৰেংকৰ ইউৰেনিয়াম সমৃদ্ধ প্ৰকল্পটো হলেণ্ডৰ আলমেলত অৱস্থিত, আৰু FDOই ইউৰেংকৰ বাবে ছাব কণ্ট্ৰেক্টৰ আৰু কনচালটেণ্ট হিচাপে কাম কৰিছিল। গতিকে কাৰিকৰীভাৱে আব্দুল কাদিৰ খানেও ইউৰেংকৰ সৈতে জড়িত আছিল। আব্দুল কাদিৰ খানে 11 বছৰ পশ্চিম ইউৰোপত বাস কৰি আছিল, আৰু তাতে এগৰাকী ডাচ ভাষী মহিলাৰ সৈতে তেওঁ বিবাহ পাশত আবদ্ধ হৈছিল। অৱশ্যে তেওঁৰ পত্নী ডাচ নাগৰিক নাছিল, তেওঁ দক্ষিণ আফ্ৰিকাৰ নাগৰিক আছিল, কিন্তু তেওঁ ডাচ ভাষা কৈছিল আৰু ব্ৰিটিছ পাছপৰ্টধাৰী আছিল। আব্দুল কাদিৰ খানক ইউৰেংকত নিযুক্তি পোৱাৰ মাত্ৰ এসপ্তাহৰ পাছতেই আব্দুল কাদিৰ খানক হলেণ্ডৰ আলমেলত থকা উদ্যোগটোলৈ পঠিওৱা হৈছিল। কাৰিকৰী ভাষাৰ সৈতে জড়িত নথিপত্ৰ অনুবাদৰ কাম তেওঁক দিয়া হৈছিল। 1974 চনত তেওঁ আলমেলো উদ্যোগৰ আটাইতকৈ গোপন অঞ্চলত 16 দিন কটাবলৈ এটা সুযোগ লাভ কৰিছিল। ইয়াত তেওঁ আল্ট্ৰা চেণ্ট্ৰিফিউজ প্ৰযুক্তিৰ সৈতে জড়িত নথিপত্ৰসমূহ জাৰ্মান ভাষাৰ পৰা ডাচ ভাষালৈ অনুবাদ কৰাৰ দায়িত্ব লাভ কৰিছিল। এই 16 দিনতে আব্দুল কাদিৰ খানে প্লানটোৰ গোপন অংশবোৰ অন্বেষণ কৰিছিল। সেই সময়ছোৱাত তেওঁ নিজৰ ভাষাটো এই বিষয়বোৰ লিপিবদ্ধ কৰিছিল। এটা কথা জনা যায় যে এবাৰ তেওঁৰ সহকৰ্মীয়ে তেওঁক বিদেশী ভাষাত কি লিখি আছে বুলি সুধিছিল। তেতিয়া খানে পৰিয়াললৈ চিঠি লিখিছে বুলি কৈ প্ৰশ্নটোৰ পৰা এৰাই চলিছিল, কাৰণ সেই ভাষাটো ডাচ বা জাৰ্মান নাছিল। সেয়ে কোনেও বুজিব পৰা নাছিল। কেৱল এয়াই নহয়, খানক হাতত বহি লৈ বহুবাৰ ফেক্টৰীটোত ঘূৰি ফুৰাও বহুতে দেখিছিল। কিন্তু সেই সময়ত কাৰো মনলৈ এই ধাৰণা অহা নাছিল যে তেওঁ এটম বোমাৰ সূত্ৰ চুৰি কৰিবলৈ ফেক্টৰীটোত ঘূৰি ফুৰিছিল। আব্দুল কাদিৰ খানে কেতিয়া পাকিস্তানৰ বাবে চোৰাংচোৱাগিৰি কৰিবলৈ আৰম্ভ কৰিলে সেয়া কোনেও ধৰিবই নোৱাৰিলে।
1976 চনৰ জানুৱাৰী মাহত হঠাৎ এদিন হলেণ্ড এৰি আব্দুল কাদিৰ খান পাকিস্তানলৈ যায়। তেওঁৰ পত্নীয়ে তেতিয়া হলেণ্ডৰ ওচৰ চুবুৰীয়াক কৈছিল যে তেওঁ কেৱল ছুটি কটাবলৈ পাকিস্তানলৈ গৈছে, কিন্তু তেওঁৰ স্বামী তাত গৈ অসুস্থ হৈ পৰিছে। কিছুদিনৰ পাছত আব্দুল কাদিৰ খানে FDOৰ পৰা পদত্যাগ কৰে আৰু তাৰ পাছৰে পৰা তেওঁ ইছলামাবাদৰ কহুটা মুখ্য কাৰ্যালয়ৰ পৰা পাকিস্তানী আণৱিক কাৰ্যসূচী আৰম্ভ কৰে। 70ৰ দশকত কানাডাৰ পৰা চেণ্ট্ৰিফিউজ সৰবৰাহ কৰা পাকিস্তানী এজেণ্টলৈ প্ৰেৰণ কৰা 20খনতকৈ অধিক চিঠিত তেওঁ নিজৰ দলৰ সফলতাৰ বিষয়ে লিখিছিল আৰু ইয়াৰ কিছুদিনৰ পাছতেই আমেৰিকা যুক্তৰাষ্ট্ৰৰ চেণ্ট্ৰেল ইণ্টেলিজেন্স এজেন্সিৰ এটা প্ৰতিবেদন ফাদিল হৈ গৈছিল, য'ত কোৱা হৈছিল যে পাকিস্তানে কেইবছৰমানৰ ভিতৰত পাৰমাণৱিক বোমা নিৰ্মাণ কৰিব পাৰে। কিন্তু পাকিস্তানৰ তেতিয়াৰ ৰাষ্ট্ৰপতি জিয়াউল হকে বিশ্বক আশ্বাস দিছিল যে পাকিস্তানে পাৰমাণৱিক শক্তি হোৱাৰ কোনো উদ্দেশ্য ৰখা নাই। কিন্তু তাৰ মাজতেই পাৰমাণৱিক শক্তিৰ কিছু ইংগিত দিছিল আব্দুল কাদিৰ খানে। 1980 চনলৈকে পাকিস্তানে অস্ত্ৰ নিৰ্মাণৰ স্তৰলৈকে ইউৰেনিয়াম সমৃদ্ধ কৰিবলৈ সক্ষম হৈছিল, কিন্তু 80ৰ দশকৰ শেষৰ ফালে কাম দ্ৰুতগতিত আগবাঢ়িছিল আৰু 1983 চনত পাকিস্তানে প্ৰথম পাৰমাণৱিক শক্তি পৰীক্ষা সম্পন্ন কৰিছিল। ইপিনে আব্দুল কাদিৰ খানৰ বিৰুদ্ধে পৰৱৰ্তী সময়ত নেদাৰলেণ্ডত তদন্ত ঘোষণা কৰা হৈছিল, কিন্তু তেওঁক পাকিস্তানে চোৰাংচোৱা হিচাপে নেদাৰলেণ্ডলৈ পঠোৱাৰ কোনো প্ৰমাণ পোৱা যোৱা নাছিল। এটা ধাৰণা কৰা হয় 1974 চনত ভাৰতে শান্তিপূৰ্ণ পাৰমাণৱিক পৰীক্ষা চলোৱাৰ সময়ৰ পৰাই খানে ইউৰেনকোৰ গোপনীয়তা চুৰি কৰি ইছলামাবাদলৈ পঠিয়াবলৈ আৰম্ভ কৰিছিল। পশ্চিমীয়া সংবাদ মাধ্যমে তেওঁক ছুপাৰ স্পাই বুলি অভিহিত কৰিছিল। 1990 চনত তেওঁ এক বিবৃতিত কৈছিল যে কহুটাত কৰা গৱেষণা আমাৰ উদ্ভাৱন আৰু সংগ্ৰামৰ ফল। তেওঁ বিদেশৰ পৰা পাৰমাণৱিক অস্ত্ৰৰ সূত্ৰ চুৰি কৰা অভিযোগ অস্বীকাৰ কৰিছিল। আব্দুল কাদিৰ খানৰ এই দেশপ্ৰেমৰ পুৰস্কাৰ হিচাপে পাকিস্তানে তেওঁৰ নামত কহুটাত এটা AQ খান ৰিচাৰ্চ লেবৰেটৰী নামেৰে গৱেষণাগাৰ প্ৰতিষ্ঠা কৰিছিল আৰু এইদৰে ভাৰতৰ চিৰবৈৰী পাকিস্তান হৈছিল পাৰমাণৱিক শক্তি। অৱশ্যে পাকিস্তানৰ পাৰমাণৱিক শক্তিতকৈ ভাৰতৰ পাৰমাণৱিক শক্তি অধিক ক্ষমতা সম্পন্ন বুলি বিবেচনা কৰা হয়। ধন্যবাদ।